আমি ইয়াত আহিলোঁ আৰু অগণন ৰাইজ ইয়াতে উপস্থিত হৈছে আজি যে সোণালী বান্ধৰ বচাক বুলি ইয়াতে ধ্বনি চলিছে। কিন্তু যেতিয়া সোণালী বান্ধৰ মৰে তেতিয়াই আপোনাৰ NSDCৰ মানুহ আহিব, পৰিবহণ বিভাগৰ মানুহ আহিব, পুলিচ প্ৰশাসন আহিব, 2-3 দিন অহাৰ পিছত একেবাৰে নাইকিয়া হৈ যায়। এনেকৈ এইটো মানে লুকা ভাকুৰ খেল চলি আছে। গতিকে আজি আমাৰ ৰাইজৰ কাকৈজানাবাসী বুলি নহয়, গোটেই বঙাইগাঁওবাসীয়ে আজি এটাই মানে ক্ষোভ এটা ধৰিছে যে তেওঁলোকে আজি আহক, পৰিবহণ বিভাগ আহক, তেওঁলোকে কেতিয়া কোন সময়ত কোনটো মাহত কোনটো সপ্তাহত এই সোণালী বান্ধৰ মৃত্যু প্ৰতিৰোধ কৰিব বা আমাৰ যিটো ওলমা ব্ৰিজৰ কথা আমি কৈ আছোঁ যে ৰাস্তাৰ ওপৰেদি হেংগিং ব্ৰিজ হ'ব লাগে, আমি বছৰ বছৰ ধৰি চিঞৰি আছোঁ। এই ব্ৰিজখিনি কেতিয়া দিব? আমাক আজি সময় তেওঁলোকে দিব লাগিব, নহ'লে আমি ৰাস্তা আমি কোনো পথে আজি দৰকাৰ হ'লে ৰাতি হৈ যাওক, ৰাতিপুৱাই যাওক, আমি কোনো পথে ৰাস্তা এৰি দিব নোৱাৰোঁ। যিকোনো আমি বিনিময়েৰে আমি চৰকাৰৰ আজি আমি এইখিনি খবৰ পাব লাগিব যে অহা তাৰিখত অমুক তাৰিখত আমি এই সোণালী বান্ধৰ এইটো ওলমা ব্ৰিজটো আমি বনাই দিম, তেতিয়াহ'লে আমি ৰাস্তাটো এৰি দিম।